নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 জানুৱাৰী। ৰাজ্যৰ মহিলাসকলে পাব বহাগ বিহুৰ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত পাব 8,000কৈ টকা। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আত্মহত্যাৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে চৰকাৰে 25,000 টকা প্ৰদান কৰিব। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই দিব। যদি আপুনি জিঅ'ডিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে 2,000 টকা প্ৰদান কৰিব। নৱবৰ্ষতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ভাল খবৰ। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনি 1,250 টকাৰ পৰিৱৰ্তে চৰকাৰে 8,000কৈ টকা প্ৰদান কৰিব আৰু ফেব্ৰুৱাৰীৰ 20 তাৰিখত এই টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এই মাহত অৰুণোদয় আঁচনিৰ টকা নাপাব। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰে, কিন্তু জানুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। মুঠতে জানুৱাৰী মাহত চৰকাৰে এই টকা প্ৰদান নকৰে। একেবাৰে ফেব্ৰুৱাৰী মাহত 8,000কৈ টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। 111 টকাকৈ বৃদ্ধি পাইছে LPG চিলিণ্ডাৰৰ মূল্য। আপোনাৰ ঘৰত LPG গেছ আছে নেকি? 1 জানুৱাৰী 2026 পৰা সমগ্ৰ দেশতে বৃদ্ধি মূল্য। বাণিজ্যিক চিলিণ্ডাৰত 111 টকাকৈ বৃদ্ধি পালে মূল্য। চাই লওক কোন জিলাত কিমান টকা মূল্য বৃদ্ধি পাইছে। আপুনি কোনটো জিলাৰ বাসিন্দা? আপোনাৰ জিলাত ৰন্ধন গেছৰ কিমান টকা মূল্য বৃদ্ধি পাইছে কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026 কোন দিব সাধাৰণ জনতাক? নৱবৰ্ষৰ প্ৰথম দিনটোতে আহিছে বেয়া খবৰ। সুৰা বৃদ্ধি পাব প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। প্ৰথম দিনটোতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। 111 টকালৈকে বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব থপাতজাতীয় সামগ্ৰীৰ মূল্য। 40% GSTৰ লগতে অতিৰিক্তকৈ লাগিব আবকাৰী শুল্ক। কেৱল এয়াই নহয়, 300ৰ পৰা 400% বৃদ্ধি পাব চিগাৰেটৰ মূল্য। সৰাসৰি বৃদ্ধি পাব পাণ মছলা গুটকাৰ মূল্য। চলিত মাহতে সোণৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 2025ত সোণৰ মূল্য বৃদ্ধিয়ে গঢ়িছিল ৰেকৰ্ড আৰু ফেব্ৰুৱাৰীৰ পিছফাললৈ বৃদ্ধিৰ সম্ভাৱনা। পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাব, কপাৰৰ মূল্যও। কেৱল এয়াই নহয়, বিদ্যুৎজাতীয় সামগ্ৰীৰ মূল্য কম হ'ব গ্ৰাহকক আৰু প্ৰতিবিধ সামগ্ৰীৰ মূল্য 10%লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰৰ ফালৰ পৰাও। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন বছৰত ৰাজ্যত বৃহৎ সালসলনি হ'বলৈ গৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষতে আকৌ এটা বৃহৎ মন্তব্য কৰিছে। নতুন বছৰত ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। বছৰৰ পহিলা দিনটোতে বেদখলকাৰী সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 3 জানুৱাৰীত ৰাজ্যত হ'ব বৃহৎ উচ্ছেদ অভিযান। অসমত বনভূমিৰ পৰা 1,45,000 বিঘা বেদখলমুক্ত কৰা হৈছে আৰু বন বিভাগৰ ভূমি অধিক সুৰক্ষিত হৈছে ৰাজ্যত। কাজিৰঙা কেৱল এয়াই নহয়, চৰকাৰে সম্পূৰ্ণকৈ ঠাইও উল্লেখ কৰিছে। কাজিৰঙা চিৰিয়াখানাকে ধৰি বনভূমি হ'ব অধিক সুৰক্ষিত আৰু ভূমি বেদখল কৰা কোনো লোক হাৰি নাযাব ৰাজ্যত। নতুন বছৰত ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 জানুৱাৰীত ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নৱবৰ্ষৰ পহিলা দিনটোতে জাৰি হৈছে গুৰুত্বপূৰ্ণ জাননী। 10 বজাৰ পৰা আৰম্ভ হ'ব সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে। প্ৰচণ্ড শীতৰ বাবে শীঘ্ৰেই
কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 10 বজাৰ পৰা 2 বজালৈকে পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ৰ। 10 বজাৰ পৰা 2:30 বজালৈকে পাঠদান হ'ব উচ্চ প্ৰাথমিক বিদ্যালয়ৰ আৰু 10ৰ পৰা 3 বজালৈকে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব। আৰু শোণিতপুৰ জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে এই নতুন নিয়ম জাৰি কৰা হৈছে। নৱবৰ্ষৰ পহিলা দিনটোতে জাৰি হৈছে গুৰুত্বপূৰ্ণ জাননী। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ আহ্বান। পহিলা জানুৱাৰীতে খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ। হিন্দু প্ৰধান অঞ্চলত গোমাংসৰ ব্যৱসায় বন্ধ কৰক। ঈদৰ সময়ত 18ৰ পৰা 20,000 গো নিধন কৰিলে হিন্দুৱে বেয়া পায়। হিন্দু প্ৰধান অঞ্চলত লাভ জাহাজ বন্ধ কৰক। এই ক্ষেত্ৰত সৰব হওক খিলঞ্জীয়া মুছলমানসকল। ধুবুৰী, বৰপেটা, গোৱালপাৰাত আমি এতিয়াও মাইনৰিটি আৰু এনে কাৰ্য বন্ধ হ'লেহে হিন্দুসকলে সাহস পাব। খিলঞ্জীয়া মুছলমান সজাগ হ'লেহে সম অধিকাৰ পাব সকলোৱে। ধৰ্মীয় মেৰু বান্ধিবলৈ খিলঞ্জীয়া মুছলমানে সহায় কৰিব লাগিব, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নহ'লে অসমখন কেতিয়াও শান্তি নহ'ব। খিলঞ্জীয়া মুছলমানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ আহ্বান। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2000 বাংলাদেশীক পুছবেক আৰু বিদেশী লুকাই থাকিব নোৱাৰিব অসমত। বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক, যাতে ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে বিদেশীয়ে। বিদেশী ন্যায়াধীকৰণে চিনাক্ত কৰিলেই কৰা হ'ব পুছবেক। নৱবৰ্ষৰ প্ৰথম দিনে বিদেশী নাগৰিকক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে অভয়বাণী। 2000 বাংলাদেশীক পুছবেক কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ সংখ্যালঘু জনসংখ্যাক লৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা সন্তানতে সীমাবদ্ধ নাথাকিব হিন্দু পিতৃ মাতৃয়ে, পাৰিলে 2টা বা 3টা সন্তান জন্ম দিয়ক হিন্দুসকলে। মুছলমানক সন্তান হ্ৰাস কৰিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। 7ৰ পৰা 8টাৰ পৰিৱৰ্তে সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। সংখ্যালঘু অঞ্চলত জনসংখ্যা বৃদ্ধিক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বহাগ বিহুৰ পূৰ্বে লাভ কৰিব চৰকাৰী ধন। বৃদ্ধি কৰা হৈছে 400 টকাকৈ। হয়, বৃদ্ধ পেঞ্চন আঁচনি 400 টকালৈকে বৃদ্ধি কৰা হ'ল। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। আৰু চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বৰ্ষতে 2 লাখ পদত নিযুক্তি ঘোষণা কৰিছে। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবেও আছে বাবু আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বাবু আঁচনিৰ কথা বিশেষকৈ মন্তব্য কৰিছে। প্ৰতিজন ছাত্ৰই লাভ কৰিব 2000 টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধনৰাশি আৰু গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব 1000 টকা। 4 লাখ টকা উপাৰ্জন কম পৰিয়ালে লাভ কৰিব এই ধনৰাশি। নৱবৰ্ষৰ প্ৰথম দিনতে ছাত্ৰসকলৰ বাবে চৰকাৰে ঘোষণা কৰিছে বৃহৎ আঁচনি। হয়, ছাত্ৰীসকলৰ পিছত এইবাৰ ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 5 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কংগ্ৰেছৰ বৃহৎ আন্দোলন। MGNৰেগা বচাও আন্দোলন ঘোষণা ৰাহুল গান্ধীৰ। দুখীয়া কষ্ট দি MGNৰেগা আঁচনি শেষ কৰিব বিচাৰিছে চৰকাৰে। দেশৰ কোটি কোটি লোকক ন্যূনতম ধন দিছিল MGNৰেগাই আৰু দুখীয়াৰ কৰ্মসংস্থাপন কাঢ়িব বিচাৰিছে চৰকাৰে। MGNৰেগা শেষ হ'লে ৰাজ্যই হেৰুৱাব আৰ্থিক আৰু ৰাজনৈতিক অধিকাৰ। ৰাজ্যৰ পৰা ধন কাঢ়ি কেন্দ্ৰলৈ নিব বিচাৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কাৰো পৰামৰ্শ নোলোৱাকৈ MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লৈছে। MGNৰেগা শেষ হ'লে ধ্বংস হ'ব গাঁৱৰ অৰ্থনীতি। MGNৰেগা ৰক্ষাৰ হুংকাৰ দি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। হয়, ৰাহুল গান্ধীয়ে MGNৰেগাৰ বিষয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশীক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনেও অসমলৈ নাহিব, বাংলাদেশীক আদৰি নলয় অসমে। নামনি অসমৰ এখনকৈ জিলা হেৰুৱাইছে অসমে। ধুবুৰী, বৰপেটা হাতৰ পৰা ওলাই গ'ল। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। তিনিচুকীয়া জিলাত সৰ্বাধিক ভূমি ক্ৰয় কৰিছে মিয়াই।
লাহে লাহে অন্ধকাৰৰ ফালে গৈ আছে অসম। কেৱল এয়াই নহয়, ৱালা অভাৰৰ পৰা ফ্লাই অভাৰৰ তলত দোকানীলৈকে মিয়া। অসমক মিয়া মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব। এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত। বঙালীৰ সৈতে আমি একেলগে পূজা কৰা। বঙালী ক'ৰ পৰা শত্ৰু হ'ল? জন্মভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে অসমীয়া। যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু? অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ন চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভয়ংকৰ তথ্য। অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশী সৈকনি। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, দেশৰ জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজীৱ জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ বাংলাদেশী সমস্যাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। শীঘ্ৰে বাংলাদেশ হ'বলৈ গৈ আছে অসম। মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লে অসম হৈ পৰিব বাংলাদেশ। অসমৰ পৰিস্থিতি লৈ গভীৰ উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ জনসংখ্যা 40%, হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? মুঠ জনসংখ্যাৰ 40% বাংলাদেশীৰে ভৰি আছে অসম, আৰু 10% ভাৰিলেই অসম নিজে নিজে বাংলাদেশত সোমাই যাব। এই সমস্যাৰ বাবে মই 5 বছৰে চিঞৰি আছোঁ। তথ্য দিলোঁ, আপোনালোকে কিদৰে বিবেচনা কৰে সেয়া আপোনালোকৰ সিদ্ধান্ত। উত্তৰ পূৰ্বাঞ্চল অসমক বাংলাদেশত অন্তৰ্ভুক্তৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। বাংলাদেশী মূলৰ মানুহক যিয়ে ভাড়া দিছে তেওঁলোকক প্ৰশ্ন কৰিব লাগিব। ৰাজহুৱাভাৱে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.